সবৰে স্মার্ট মোবাইল আছে, মই জানা সবৰে স্মার্ট মোবাইল আছে, সব ইউটিউব চাইলে হাঁহি থাকে আৰু এই চাই চাই পৰি যায়। স্বাৱলম্বিতাৰ ক্ষেত্ৰত এইটোৱে কম যে তেওঁলোকে যদিও ওলাই আহিছে কিন্তু তেওঁলোকৰ এতিয়াও বহুতখিনি কৰা বাকী আছে। যেনেকৈ আমি প্ৰডাকশ্যনতহে গুৰুত্ব দি আছোঁ, কিন্তু আমি মাৰ্কেটিঙৰ কাৰণে বহুতখিনি কৰিব লগা আছে। যিহেতুকে বহুতখিনি মহিলা আছে তেওঁলোকে নিজাভাৱে কামখিনি কৰি থাকে, কিন্তু একত্ৰিত হৈ কিনে এখন বজাৰ পাবলৈ সক্ষম হোৱা নাই। তো এই মানে অনুষ্ঠানৰ জৰিয়তে মই তেওঁলোকক এইটোৱে আহ্বান জনাইছোঁ যে ইয়াত এখন বিপণন কাৰ্য বা বিপণন সূচী এখনৰ কাৰণে তেওঁলোকে যেন যোজা কৰে, য'ত এই এৰিয়াৰ যিমানখিনি মহিলাই তেওঁলোকৰ শিল্পী হওক বা তেওঁলোকৰ যোনখিনি কাম হয় সেইখিনি প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰণে তেওঁলোকে যেন এটা সুবিধা পায়, তেতিয়াহে মহিলাসকলে স্বাৱলম্বী হ'ব বুলি মই ভাবোঁ। আজিৰ প্ৰদৰ্শনীত তেওঁলোকে বিভিন্ন যেনেকৈ গামোচা বৈ আনিছে, তেওঁলোকে মেখেলা চাদৰ বা হস্তশিল্প কিছুমান আপোনাৰ মাটিৰ বাচন এনেকুৱা ধৰণৰ আজি এটা সৰু প্ৰদৰ্শনীমূলকভাৱেহে তেওঁলোকে আনিছে, কিন্তু এইখিনিতে সীমিত নহয়। তেওঁলোকে ইয়াতকৈ বহুত বেছি মানে উৎপাদন কৰে আৰু সেইটোৰ কাৰণে তেওঁলোকৰ এখন মানে প্লেটফৰ্মৰ অভাৱ হৈ আছে আৰু সেইখিনিয়ে আমি গোটেইখিনি ডিপাৰ্টমেণ্ট মিলি পৰিপূৰ্ণ কৰিম বুলি আমি ভাবিছোঁ। আৰু বাৰু ৰিজনেল ডাইৰেক্টৰ DC হেণ্ডিক্ৰাফ্ট, মিনিষ্ট্ৰী অফ টেক্সটাইল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আজি মই কণিয়াহা এটা গাঁৱত কামৰূপ ৰুৰালত আহিছিলোঁ, য'ত নেকি আজি হেণ্ডলুমৰ এটা ৱৰ্কশ্বপ পাতিছিলে, হেণ্ডলুম ডে, য'ত নেকি মই আজি ইয়াতে উপস্থিত হৈ মোৰ নিজৰ বহুত ভাল লাগিছে। ইয়াত কৰীব 100-150 আৰ্টিজেন্স উইভাৰ্ছ আহিছিলে, তেওঁলোকৰ প্ৰদৰ্শনী চালোঁ মই। আৰু প্ৰদৰ্শনী চোৱাত মই এটা বেষ্ট পালোঁ কি ইয়াতে একচুৱেলি ছাৰাউণ্ডিং আৰ্টিজেনবিলাক শিল্পীবিলাক কাম কৰে, বোৱা কটাই নহয়, ইয়াতে হেণ্ডিক্ৰাফ্টৰ বহুত টেৰাকোটাৰ কাম দেখিলোঁ। আৰু এই এৰিয়াত মানে আমাৰ মিনিষ্ট্ৰী অফ টেক্সটাইল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফালৰ পৰা আজি যিটো হেণ্ডলুম ডে, ইয়াতে আমি বহুত ডিছকাছ কৰিলোঁ কি আমি হেণ্ডলুম ডেটো কিয় পাতিব লাগে। নাৰীসকলে যিবিলাক আমাৰ আইসকলে বোৱা কটা, তো আজি 1905 পৰা মহাত্মা গান্ধীয়ে যেনেকুৱা আমাৰ স্বদেশী আন্দোলন চলাইছিল, সেই দিনৰ পৰাই আমাৰ যিটো হেণ্ডলুম যিটো মুভমেণ্ট হৈছিলে 2015ত প্ৰাইম মিনিষ্টাৰে এইটো হেণ্ডলুম ডে আৰম্ভ কৰিছিলে। আজি 10 ইয়াৰ্ছ কমপ্লিট হৈ গ'ল। আজি 11th হেণ্ডলুম ডে ইয়াতে মনাইছে। আজি এই হেণ্ডলুম ডেত আমি তেওঁলোকৰ প্ৰডাক্টৰ লগতে তেওঁলোকৰ লগত চৰ্চা কৰিলোঁ কি আমাৰ মিনিষ্ট্ৰী অফ টেক্সটাইল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কি আঁচনি আছে, তেওঁলোকক মানে কি আঁচনিত তেওঁলোক অন্তৰ্ভুক্ত কৰিব পাৰে, সেইকাৰণে আজি বহুত ডিছকাছ কৰিলোঁ।